তো হেল্ল' সকলোকে এতিয়া মই আজি আপোনালোকক জেনেৰেল ইংলিছৰ আমাৰ যিখিনি চিলেবাছ আছে চ' সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছোঁ মেইনলি যিখিনি মানে আপোনালোকে নেক্সট ADRE হওক বা APSC হওক সেইবিলাক এক্সামৰ কাৰণে কৰিব পাৰিব। চ' প্ৰথমতে আপোনালোকে চাব ইডিয়মছ এণ্ড ফ্ৰেছেছ বুলি আছে। সেইটো হ'ল আপোনালোকৰ যিটো ৰূপক বাক্য বুলি কয়, যেনেকৈ ধৰি লওক ইটছ ৰেইনিং কেটছ এণ্ড ডগছ আউটছাইড। চ' এইটো লিখা কিবা থাকিব, মিনিং কিবা থাকিব। চ' এইটো আপোনালোকে চাই ল'ব ভালকৈ গোটেইখিনি। দেন আপোনালোকে তাকে চাব এক্টিভ ভইচ, পেছিভ ভইচ, মানে ভইচৰখিনি গোটেই চাব। দেন চাব আপোনালোকে কনজাংচনৰ আপোনালোকে মানে লিষ্ট হিচাব, মানে ৰুলছখিনি চাব, লিষ্ট চাব। দেন আপোনালোকে মানে এণ্ড বাট এইবিলাক ক'ত ইউজ কৰিব পাৰি, কেতিয়া ইউজ হয় এইবিলাক চাব। দেন চাব আপোনালোকে ক্লজ টেষ্ট বুলি যিটো আছে সেইটো চাব, মানে সেইটোৰ ওপৰত পূৰা পেৰেগ্ৰাফে আছে। চ' সেইটো এক্সট্ৰাকৈ চাব। দেন চাব আপোনালোকে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, যিবিলাক মানে যিকোনো এটা বাক্য ওৱান ৱৰ্ডত কি ছাবষ্টিটিউট কৰিব পাৰি সেইটো হিচাপত চাব। মানে সেইটো মানে চালে গমে পাব আৰু তাৰ হিচাপত আছে আপোনালোকৰ। দেন আপোনালোকৰ কাৰেকশ্যন, চেণ্টেঞ্চ কাৰেকশ্যন যিবিলাক থাকে, চেণ্টেঞ্চটো মানে কিবা এটা ভুল থাকিব সেইটো কাৰেক্ট কৰিব লাগিব, এনেকৈ মানে সেইখিনি চাব। দেন চাব আপোনালোকে লেটাৰ ৰাইটিংটো বহুত ইম্পৰ্টেণ্ট, সেইটো চাবই লাগিব আপোনালোকে। মানে কি ফৰ্মেট আছে, কেনেকুৱা কি লেটাৰ ৰাইটিং সেইখিনি চাব। দেন প্ৰিচাইজ ৰাইটিং, সেইটো মানে সেনেকুৱা টাইপে হয়, সেইটো চাই ল'ব মানে। দেন আপোনালোকে চাব কম্প্ৰিহেনশ্যন, মানে কম্প্ৰিহেনশ্যনৰ ওপৰততো পূৰা চেপ্টাৰে আছে। চ' সেইটো চাব গোটেইখিনি। দেন আপোনালোকে ইৰৰ স্পটিং, যে এনে ৱৰ্ড দিয়া থাকিব কি ভুল আছে, সেইটো লাষ্ট টাইমো আহিছিলে ADRE। চ' সেইটো চাব। দেন চাব আপোনালোকে টেন্স চাব, টেন্সৰ ৰুলছবিলাক, পাষ্ট প্ৰেজেণ্ট ফিউচাৰ এইবিলাকৰ মানে ভাগ আছে, এইবিলাকৰ ওপৰত ৰুলছবিলাক চাব। দেন চাব আপোনালোকে প্ৰিপজিশ্যন, যিটো মানে ইন, ফৰ, টু এইবিলাক ক'ত কেনেকৈ কেতিয়া ইউজ হয় এইবিলাক চাব। দেন আপোনালোকে চিননিমছ চাব, এণ্টনিমছ চাব, মানে সমাৰ্থক শব্দ, বিপৰীত শব্দ এইবিলাকতো চাবই, সেইটো চাবই লাগিব। দেন চাব আপোনালোকে হোমোফন্স এণ্ড হোমোনিমছ এইবিলাক চাব লাগিব। মানে ধৰি লওক দুটা শব্দৰ মিনিং বেলেগ বেলেগ কিন্তু উচ্চাৰণ দুটা ছেইম হয় মানে উচ্চাৰণ কৰোঁতে। চ' সেইটো চাব। আৰু কিতাপৰ ক্ষেত্ৰত আপোনালোকে ফ'ল' কৰিব NCERT ফ'ল' কৰিব পাৰে, যিবিলাক মানে ক্লাছ 8ৰ পৰা ক্লাছ 12 লেভেললৈকে আছে। চ' সেইটো ফ'ল' কৰিব, সেই হিচাপত মানে ফ'ল' কৰি গ'লে আপোনাৰো মানে ভাল হয় আৰু মানে বস্তুবিলাক চিজিলো হয়, মানে ছিষ্টেমেটিক হ'ব আপোনালোকৰ। চ' তেনেকৈ মিলাই পেলাই পঢ়িব আৰু বেছি ইমান প্ৰব্লেম নাই, এইখিনিতো চাবই লাগিব। আৰু ধৰি লওক নেক্সট ADRE বা APSC কিবা বেলেগ যদি এড কৰে মানে চিলেবাছত, তেতিয়া মই কৈয়ে দিম, বুজাই দিম কি কৰিব লাগে, কি পঢ়িব লাগে। আৰু মোক যদি কিবা মানে কুৱেশ্যন থাকে মোক সুধিব পাৰে, বুজিবৰ কাৰণে মই মানে কমেণ্ট ছেকশ্যনত মই বুজাই দিম কি কিবা থাকিলে। ঠিক আছে বাৰু। আৰু নেক্সট মই আৰু এটা ছাবজেক্ট লৈ আহিম, জেনেৰেল ছায়েন্স। সেইটোৰ ওপৰত কিবা কিবি মই কৈ দিম, সেইটো মানে বহুতৰে খেলি মেলি থাকে আৰু মই কৈ দিম বাৰু। ঠিক আছে।